বেছিকে খাবি হুদা ভাত মনে খাবলে ভাত খোৱাৰ পাছত লাগিব জানাই হাগিবলে ভাত খোৱাৰ পাছত লাগিব জানাই হাগিবলে অসম চৰকাৰ হাই 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 আমাৰ দাবী মানিবই লাগিব আমাক আঁচনি লাগিবই লাগিব কেৱল ছোৱালীবোৰক আঁচনি দিলে নহ'ব 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 আমাকো দিব লাগিব 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 আমাক দিব লাগিব 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 আঁচনিখনৰ নাম নিযুত দমৰা আঁচনি হ'ব লাগিব 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 সদৌ অসম মতা ল'ৰা সংখ্যাৰ দাবী মানি চলিব লাগিব 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 পোনপ্ৰথমতে অসমত ল'ৰাবোৰক কিয় একাষৰীয়া কৰিছে আমি কি মানুহ নহয় নে আমি অসমৰ মাহীমাকৰ সন্তান ল'ৰাবিলাকক যে একো নিদিয়ে ছোৱালীবিলাকৰ বাবে হুপাই হুপাই নিযুত মইনা আঁচনি ডাঙৰবোৰক অৰুণোদয় আঁচনি তাতকৈ ডাঙৰবোৰক লাখপতি বাইদেউ আঁচনি আমাৰ আকৌ নাই সেইবাবে আজি আমি দাবী কৰিছো আমি স্কুলত আহি প্ৰতিবাদ কৰিছো যে আমাক কিবা নহয় কিবা আঁচনি লাগিবই আমি নহ'লে অন্বেষণ কৰি দিম মামা আমি আঁচনি এটা ধাৰ্য কৰিছো নিযুত দমৰা আঁচনি লাগে আমাক আপুনি কেতিয়া আহিলে তহঁতৰ প্ৰতিবাদ বিলাক মই মনে মনে শুনি আছিলো আপুনি বেয়া কাম কৰিছে আকৌ কি বেয়া কাম কৰিলো মই হে আৰে স্কুলৰ ভিতৰত মনে মনে প্ৰতিবাদ কৰি থাকিলে চৰকাৰে তহঁতৰ প্ৰতিবাদ কেনেকে শুনিব সেইটো চাই নোহোৱা কথা নহয় বাৰু এনে চাই আপুনি কওকচোন আমাকনো কিয় একাষৰীয়া কৰিব লাগে হয় নাই এয়া প্ৰতিবাদ কৰাৰ যোগ্য হয় নহয় কওকচোন চাই হয় পিছে সেইটো নোহোৱা নহয় কিন্তু ৰিচেণ্টলি তহঁতৰ মামাই এই ল'ৰাবোৰৰ বাবেও এটা আঁচনি ধাৰ্য কৰিছে দিম বুলি কৈছে দে এইটো আমি শুনা পাইছো ভাল কথা চাই আঁচনি দিলে কিন্তু ল'ৰাবোৰক স্পেচিয়েলকে দিব লাগিব আমি চাই নামটো ভাবিয়ে থৈছো এটা নামটো কচোন আমাৰ চাই নামটো অলপ হাই ফাই আমাৰ ল'ৰাবোৰৰ বাবে স্পেচিয়েল আঁচনিৰ নামটো হ'ব লাগিব নিযুত দমৰা আঁচনি ইছ ৰাম কি নাম ৰাখিছ এয়া নিযুত দমৰা আঁচনি কি চাই নামটো বেয়া লাগিছে নেকি দমৰা আকৌ চাই আমি হুপা ল'ৰা হুপা দমৰা হেতুকে দিছো চাই না 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 তহঁতৰ মামাই তহঁতৰ বাবে নিযুত বাবু আঁচনি দিব এতিয়া হিমু মামাই তহঁতৰ এইটো ঘোষণা কৰিছে পাবি অতি সোনকালে পাবি তেনে চা বঢ়িয়া হ'ব এইটো আমি নেপালেও নাই চা আমিতো সৰু সৰু অলপ ডাঙৰ ডাঙৰ খিনিয়ে পাপ মুঠতে ল'ৰাবিলাকো পাব লাগিব নিযুত বাবু আঁচনি হে বঢ়িয়া হ'ব তাকে আমিও ভাল হ'ব বুলি ভাবিছো হয় চা আমি উপায় আকৌ নিযুত দমৰা আঁচনি দিয়ক বুলিহে প্ৰতিবাদ কৰিছো কয়া চা গানো এটা লিখি আনিছিলো নহয় হয় নেকি শুনো দে ভাল লাগিব চাগে যেতিয়া আমাৰ হিমু মামাই ঘোষণা কৰিব নিযুত দমৰা আঁচনি দিম বুলি তাৰ পাছত আমাৰ ৰিয়েকচন কেনেকুৱা হ'ব সেইটোক লৈ লিখিছিলো তেনে ৰৈ থাকিব নালাগে মাৰে ওকে চা আমি পাম আঁচনি নিযুত দমৰা মামাই দিব পইচা ২,০০০ টকা আমি পাম আঁচনি নিযুত দমৰা মামাই দিব পইচা ২,০০০ টকা লা 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 আমি পাম পইচা ২,০০০ টকা আঁচনিৰ নাম হ'ব নিযুত দমৰা আমি পাম পইচা ২,০০০ টকা আঁচনিৰ নাম হ'ব নিযুত দমৰা ৰা 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 জানাই না 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 জানাই না 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 কি গান গাইছ তহঁতি বঢ়িয়া লাগিছে মুঠতে এবাৰ আঁচনি লৈহে আনিম প্ৰতিবাদ কৰিম অন্বেষণ কৰিম বাপেকে ভাত চাত নাখাম অন্বেষণ কৰে হেনো ভাত নাখা আঁচনিৰ কাৰণে আমি মাহীমাকৰহে পুত্ৰ অসমৰ ল'ৰাবোৰ চাই সেইবাবে কোনেও দেখি নাপায় চকু মুলি নাচায় চকু মেলি নাচায় আনকি ভগৱানেও মেলি নাচায় নহয় চাই চকু হ'ব দে ঠিক আছে এইটো সামৰ
পাবি পাবি ৰ মামাই যিহেতু তহঁতৰ ঘোষণা কৰিলে যে পাবি অতি সোনকালে দিব নিযুত বাবু আঁচনি গতিকে চিন্তা কিহৰ আজি এটা মই স্পেচিয়েল কুৱেশ্যন সুধিম তাকে তহঁতে আমাৰ বিশ্বত থকা দেশবিলাকৰ নাম জানো ভাল কথা খুব ভাল কথা এতিয়া তহঁতে ক'ব লাগে এ ফৰ আপেল বি ফৰ বল চিষ্টেমত এ ফৰ দেশবিলাক বি ফৰ দেশৰ নাম তাৰমানে ধৰি ল এ ফৰ আমেৰিকা বি ফৰ বাংলাদেশ তেনেকুৱাকে পাৰিবি জীৱনত আটাইতকৈ চমু প্ৰশ্ন হৈছে এইটো নোৱাৰিম না চাকো কি খাই আহিলে আজি বেলেগৰ কাৰণে বেয়া টান হয় কিন্তু তহঁতৰ বাবে আজি ইমান চমু হৈছে দেচোন দে শুনি চাং আজি কিবা এটা খাই চুং লাগিছে বাৰু গাইজ প্ৰশ্নটো যদি আপোনালোকে বুজি পাইছে উত্তৰটো শুনক দেই যেনেকে এ ফৰ আপেল হয় এ লগা ঠিক তেনেকৈ ছাৰে কৈছে এ ফৰ দেশৰ নাম ক'ব লাগে যেনে আমেৰিকা ইয়েছ আৰম্ভ কৰ হৈ যাওক আৰম্ভ এ ফৰ আমেৰিকা বি ফৰ বাংলাদেশ চি ফৰ চাইনা ডি ফৰ ডেনমাৰ্ক ই ফৰ ইংলেণ্ড এফ ফৰ ফ্ৰান্স জি ফৰ জাৰ্মান এইচ ফৰ হাংগৰী আই ফৰ ইণ্ডিয়া জে ফৰ জাপান কে ফৰ কাজাখস্তান এল ফৰ লিবাৰিয়া এম ফৰ মৰক্কো এন ফৰ নিউজিলেণ্ড অ ফৰ ওমান পি ফৰ চিৰপৰিদেশ পাকিস্তান কিউ ফৰ কাটাৰ আৰ ফৰ ৰাছিয়া এছ ফৰ শ্ৰীলংকা টি ফৰ থাইলেণ্ড ইউ ফৰ ইউক্ৰেইন ভি ফৰ ভিয়েটনাম ৱাই ফৰ য়েমেন জে ফৰ জিম্বাবৱে বেষ্ট টেলেণ্টেড হৈ পৰিল আমাৰ ল'ৰাবিলাক কি সুন্দৰ হৈছে ল'ৰাহঁত হে ভাল লাগিছে তই ভাল 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 বহুত ভাল হৈছে তহঁতে যে দেশবিলাক এনেকে বনাইছ একদম ভাল লাগিছে তাকো মই ইমাৰ্জেঞ্চি টাইপত সুধিছো ইমাৰ্জেঞ্চি টাইপত উত্তৰ দিছ বঢ়িয়া হৈছে জানো সাব ভগৱানে ক'ৰ পৰা মিলাই দিছে বাপেকে আমি কালি গ্ৰুপ ডিছকাছনত চাই এই কিটাকে চাই আছিলো নহয় আপুনি ঘূৰি দিলে আৰু ভাল হৈছে হয় নেকি তেনেচোন গ্ৰুপ ডিছকাছনৰ প্ৰভাৱটো বৰ সুন্দৰকে পৰিছে ভাল হৈছে গ্ৰুপ ডিছকাছন বিলাক মাজে মাজে কৰি থাকিব লাগে দেখিছ এতিয়া কেনেকুৱা ধৰণৰ ক'ত সুবিধা হৈ গৈছে একদম নহয় বুলি নকং ছাৰ হয় ভাল হয় ছাৰ এইটো গ্ৰুপ ডিছকাছনটো আমি মাজে মাজে কৰিব লাগে ইয়েছ ৰাইট ঠিক আছে তেনে বাৰু আমি আৰু দেৰি কৰি নাথাকো ভাল লাগিলে আজি ক্লাছটো কৰি বিশেষকে তহঁতৰ এই পিয়াত খাটা ধৰণৰ প্ৰতিবাদটো বহুত ভাল লাগিলে আৰু গানটো আৰু শেষত এই এ ফৰ আমেৰিকা বি ফৰ বাংলাদেশ টাইপ গোটেইখিনি তো উজ্জ্বল ভৱিষ্যত কামনা কৰিছো ভৱিষ্যতে আৰু চাবি এইবিলাক তো ইমানতে আৰম্ভণি গীতটো ভালে আছিলে ভাগ খোৱা হাত খোৱা সেই গীতটোকে পুনৰবাৰ শুনি আজি তোৰ ক্লাছটো খতম কৰি দিওঁ বঢ়িয়া তেনে এয়া আৰম্ভ হওক ভাত খাং কিয় লাগে ঐ ভোক মোৰ লাগিলে ভাত খোৱাৰ পাছত কিয় নেজানো ভোক মোৰ নেলাগে মাংস শাক খাবি বেছিকে খাবি সুদা ভাত মনে খাবলে ভাত খোৱাৰ পাছত লাগিব জানাই হাগিবলে ভাত খোৱাৰ পাছত লাগিব